तो हेलो बच्चों, गुड मॉर्निंग। कैसे हो आप लोग? आज ही আমি ডিসকাস কৰিম নাম্বাৰ সিস্টেমৰ বিষয়ে। আজি আমি নাম্বাৰ সিস্টেমৰ বিষয়ে দেখিম। একচুৱেলি নাম্বাৰ সিস্টেম মানে কি হয়, মানে চোৱা, তোমালোকে এতিয়া কাউণ্টিং কৰাৰ কাৰণে যিটো সিস্টেম ইউজ কৰি আছে ইয়াকে আমি কি বুলি ক'ম? নাম্বাৰ সিস্টেম বুলি ক'ম। তো গতিকে এই নাম্বাৰ সিস্টেমৰ ভিতৰত বহুখিনি নাম্বাৰ একেলগে থাকে, ঠিক আছে। তো আমি সববিলাককতো একেই ক'ব নোৱাৰোঁ যে এইটোৱে তোমাৰ একেই গোটৰ ভিতৰতে পৰে। সেইকাৰণে আমি কি কৰা হৈছে, ভাগ কৰি লোৱা হৈছে নাম্বাৰবোৰক। ইয়াৰে ভিতৰত কিছুমান পৰি যায় আপোনাৰ নেচাৰেল নাম্বাৰৰ ভিতৰত, কিছুমান হোল নাম্বাৰৰ ভিতৰত, কিছুমান ইন্টিজাৰৰ ভিতৰত, কিছুমান ৰেচনেল নাম্বাৰ আৰু এজ ইট ইজ কিছুমান ইৰেচনেল নাম্বাৰৰ ভিতৰত পৰি যায়, ঠিক আছে। তো কথাটো হ'ল এই নাম্বাৰবিলাক কেনেকৈ আহিল, কেনেকৈ আমি গম পালোঁ যে নেচাৰেল নাম্বাৰ এইটো হয়, বা কেনেকৈ আমি গম পালোঁ হোল নাম্বাৰ এণ্ড চ অন, ঠিক আছে। তো আমাৰ কি হৈছিল, আমি এটা বস্তু জানো, আমাৰ যেতিয়া অভাৱ হয়, অভাৱত আমি কি হয়, আমি একচুৱেলি কিবা ক্ৰিয়েট কৰিব পাৰোঁ। কিবা প্ৰব্লেম হ'লে আমি কিবা সৃষ্টি কৰিব পাৰোঁ। সেইখিনি আমাৰ এটা নিয়ম। যেতিয়া আমাৰ কিবা এটা অভাৱ হৈছে তেতিয়া আমি ইয়াৰ চলিউশ্যন ওলাইছোঁ আৰু এনেকৈ আমি আগবাঢ়ি গৈ আছিলোঁ, হয় নাই? আজিলৈকে পৃথিৱীখন এনেকৈ আমাৰ আগবাঢ়িছে, ঠিক আছে। তো প্ৰথমতে আমি অলপ ভাল ডিটেইলত মানে জানি লওঁ কি নেচাৰেল নাম্বাৰছটো আমাৰ কেনেকৈ আহিল, কেনেকৈ সৃষ্টি হ'ল, ধৰি লওক, ঠিক আছে। তো বহুত 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 শতিকা, মানে 100 200 300 400 বছৰ আগত কি হৈছিল, এজন মানুহ আছিল, ঠিক আছে। সেই মানুহজনে কি কৰিছিল, এই মানুহজনৰ ধৰি লোৱা এটা তোমাৰ এখন ফাৰ্ম আছিল, অ'কে। এই ফাৰ্মত সি কি কৰিছিল, এই ফাৰ্মত অভিয়াছলি সি মানে বিভিন্ন ধৰণৰ জীৱ জন্তু পুহিছিল নিজৰ দৈনন্দিন জীৱনটো মানে মেইনটেইন কৰি ৰাখিবৰ কাৰণে, বা নিজৰ দৈনন্দিন জীৱনত বাচি থাকিবলৈ, জীয়াই থাকিবলৈ, যাতে তেওঁ নিজৰ পেটটো বা নিজৰ ফেমিলিখনক মানে মেইনটেইন কৰিব পাৰে, তাৰপিছত খুৱাব পাৰে। তাৰপিছত কি কৰিছিল, সি সদায় ৰাতিপুৱা গৈছিল নিজৰ ফাৰ্মত। আৰু ফাৰ্মত আছিল কি, চবতকৈ সেইটো ইণ্টাৰেষ্টিং কথা, ফাৰ্মত মানে তেওঁ বেছিকেলি কি পুহিছিল, ছাগলী পুহিছিল, ঠিক আছে। তো ছাগলী পুহিছিল ফাৰ্মত। তো সি মানে গৈছিল, গৈ কেনে ৰাতিপুৱা গৈছিল, গৈ কেনে ছাগলীবিলাকক মেইনটেইন কৰিছিল। মেইনটেইন কৰাৰ পিছত সি মানে চৰণি পথাৰত লৈ গৈছিল, লৈ গৈ কেনে চৰাইছিল, তাৰপিছত ৰাতি লৈ আহিছিল, আকৌ ঘৰত ৰাখিছিল। তো এনেকৈ মানে কি হৈছিল, কিছুমান ছাগলী তেওঁ মানে নোহোৱা হৈ যাবলৈ ধৰিলে। নোহোৱা মানে কি, সময় সোঁতত মানে সেইবিলাক নোহোৱা হৈ যাবলৈ ধৰিলে। মানে কাষতে এখন জংঘল আছিল, আৰু জংঘলত মানে কি আছিল, বাঘ আছিল। তো বাঘে কি কৰিছিল, সেই ছাগলীবিলাকক খাইছিল। কিন্তু সেই বস্তুখিনি সি গম পোৱা নাছিল। কিয় গম পোৱা নাছিল? কাৰণ সেইটো সময়ত তেনেকুৱা কিবা টেকনিক নাছিল আমি কাউণ্টিং কৰিবলৈ কাৰণে, এনেকুৱা ছিষ্টেম নাছিল যে আমি কেনেকৈ গম পাম যে মোৰ লগত কিমানটা ছাগলী আছে বা কিমানটা নাই। সেইখিনি বস্তু সিহঁতে গম পোৱা নাছিল, ঠিক আছে। কিন্তু মই বহুত বছৰ আগৰ কথা কৈ আছোঁ। তাৰপিছত কি হ'ল, তো এনেকৈ থাকিলেতো নহ'ব, তো গোটেই ছাগলীবিলাকক খাই পেলাব, কিবা ব্যৱস্থা কৰিব লাগিব। ব্যৱস্থাখিনি কৰিল। ব্যৱস্থা কৰাৰ পিছতো চবতকৈ মানে ডাঙৰ কথাটো কি, তাক মানে জানিব লাগিব যে কিমান মোৰ লগত বৰ্তমান আছে বা কিমান নাই, বা চবৰ ক্ষেত্ৰতে এইটো সেইখিনি দৰকাৰ আছে। তো ইয়াৰ পিছত কি হ'ল, সেই মানুহজনে এটা বুদ্ধি ওলালে। বুদ্ধি মানে কি আছিল, তেওঁলোকে কি কৰিলে, যে ধৰি লোৱা এটা ছাগলী আছে, এটা শিলগুটি, দুটা ছাগলী আছে, দুটা শিলগুটি, তিনিটা ছাগলী আছে, তিনিটা শিলগুটি, ঠিক আছে। এনেকৈ কাউণ্টিং কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈ 100টা ছাগলী থাকিলে 100টা শিলগুটি। তো এতিয়া সি ভাবিলে, সি মানে ডাঙৰ ফাৰ্ম আছিলতো, সি এতিয়া মানে কি কৰিছিল, আৰু আগৰ দিনত মানে তোমাৰ মানে ছিষ্টেমো ভাল আছিল, মানে পথাৰ আছিল, বননি আছিল, সেইবিলাকত চৰিছিল, গোটেই ঠাইও আছিল বহুত, সেইকাৰণে বহুত ছাগলী আছিল। তো তাৰপিছত কি হ'ল, এতিয়া সময়ৰ হাতত মানে কি হ'ল, কিমান আৰু বেচেৰা আৰু কিমান শিলগুটি মানে কি কৰিব, মানে ল'ব, সেইটো সম্ভৱো নহয় যে এটা ছাগলীৰ কাৰণে এটা শিলগুটি। এনেকৈ তাৰ লগত যদি 500টা যদি ছাগলী মানে হৈ থাকে তেতিয়া অসুবিধা হ'ব। তো এনেকৈ তাৰপিছত বুলি নহয়, আৰু বেলেগ বেলেগ যিবিলাক মানুহ মানে কিবা কিবি কৰিছিল, চবৰে ক্ষেত্ৰত এনেকৈ মানে প্ৰব্লেমৰ সৃষ্টি হৈছিল কাউণ্টিঙৰ ক্ষেত্ৰত। আৰু এনেকৈ এজন বুদ্ধিয়ক মানুহে তাৰপিছত ক'লে যে নহয়, এনেকৈতো সম্ভৱ নহয়, আমি শিলগুটি লৈ কেনেতো কাউণ্টিং কৰিব নোৱাৰোঁ। তাৰপিছত কেনেকৈ কি হ'ল, তোমাৰ নাম্বাৰছৰ ছিষ্টেম আহিল, ঠিক আছে। নাম্বাৰছ মানে কি, আমি প্ৰথমতে নেচাৰেল নাম্বাৰছৰ বিষয়ে ডিছকাছ কৰিম। যে নাম্বাৰছ মতে কি হ'ল, এজন বুদ্ধিয়ক মানুহ আহিলে ক'লে, না নহয়, এনেকৈ শিলগুটি দি কেনে আমাৰ পচিবল নহয়, আমি এনেকৈ কাউণ্টিং কৰিব নোৱাৰোঁ। কিয়নো আমি এটা ছিষ্টেম ওলাওঁ, এই ছিষ্টেমৰ ক্ষেত্ৰত আমি কিয়নো এটা শিলগুটিৰ কাৰণে আমি 1 বুলি ধৰি লওঁ, দুটা শিলগুটিৰ কাৰণে আমি 2 বুলি ধৰি লওঁ, তিনিটাৰ কাৰণে আমি 3 বুলি ধৰি লওঁ, চাৰিটাৰ কাৰণে আমি 4 বুলি ধৰি লওঁ, আৰু এনেকৈ আমাৰ মানে 15টা ছাগলীৰ কাৰণে আমি 15 বুলি ধৰি লওঁ, হয়নে? এনেকৈ চল। তো এজনে ক'লে, তাৰপিছত বাকী মানুহবিলাক ক'লে, এইটোতো টেলেণ্টেড প্ৰচেছ, আমি এনেকৈ কৰিব পাৰোঁ, ঠিক আছে। আৰু তাৰপিছত চবেই এই ছিষ্টেমটো মানি ল'লে। যে কিয়? কাৰণ এই ছিষ্টেমটোৰ ক্ষেত্ৰত যিটো জটিলতা আছিল, মানে যিকোনো বস্তু এটা কাউণ্টিং কৰা যিটো জটিলতা, যিটো প্ৰব্লেম আছিল, এই প্ৰব্লেমখিনি এই ছিষ্টেমটোৱে ছল্ভ কৰি দিলে।
আৰু প্লাছ সুবিধাও হ'ল, এইখিনি মনত ৰখাটো সুবিধা, আমি তাৰপিছত এইখিনি মনত ৰখাটো সুবিধা, চব ফালেদি সুবিধা হয় মানে, সেইকাৰণে এই চিষ্টেমটো লৈ অহা হ'ল। তো আমি এইখিনিৰ পৰা কি গম পালোঁ, আমি এইখিনিৰ পৰা গম পালোঁ যে নেচাৰেল নাম্বাৰটো ক'ৰ পৰা ষ্টাৰ্ট হয়, 1ৰ পৰা ষ্টাৰ্ট হয়, আৰু এইখিনি এনেকৈ ইনফিনিটিভাৱে গৈ থাকে, আৰু এনেকৈ নেচাৰেল নাম্বাৰৰ সৃষ্টি হয়। এতিয়া মই এটা তোমালোকক কুৱেশ্যন ক'ম, ঠিক আছে। নেচাৰেল নাম্বাৰ সৃষ্টি হৈ গ'ল, মানে হৈ গ'ল। এতিয়া ধৰি লোৱা মানে সি ছাগলীকেইটা বিক্ৰী কৰি দিলে, বেচি দিলে, ঠিক আছে। বেচি দিলে মানে এতিয়া ধৰ মানে বেলেগ কিবা কৰিব বা কিবা প্ৰব্লেম হ'ল বা কিবা দৰকাৰ হ'ল, সেইকাৰণে সি কি কৰিলে, বিক্ৰী কৰি দিলে। এতিয়া বিক্ৰী কৰাৰ পিছত তাৰ লগততো এটা ছাগলীও নাই, সি এতিয়া কেনেকৈ ক'ব যে মোৰ লগত যে এটা ছাগলীও নাই, সি মানে সংখ্যাৰ দ্বাৰা কেনেকৈ বুজাবৰ নিচিনাতো একো ইয়াত মানে ছিষ্টেম নাই, আৰু শিলগুটিটো পচিবল নহয়, শিলগুটি ছিষ্টেমটোতো উঠিয়ে গ'ল। তো যাৰ কাৰণে কি হ'ল, এজন বুদ্ধিয়ক মানুহে ক'লে যে মোৰ লগত যদি একো বস্তু নাথাকে, আমি সেইটো কিহেদি গম পাব পাৰোঁ, সেইটো আমি 0 দি গম পাব পাৰোঁ, ঠিক আছে। সেইটো আমি মোৰ লগত যদি একো বস্তু নাথাকে, সেইটো আমি কিহেদি গম পাব পাৰোঁ, 0 দি গম পাব পাৰোঁ। মানে আমি 0 ইউজ কৰি ক'ব পাৰোঁ যে মোৰ লগত এটা বস্তুও নাই, 0 বস্তু আছে, ভেলু মোৰ বস্তুটো ভেলু কি, মোৰ লগত 0 মানে কি, এটা বস্তু নাই। আৰু এনেকেই তাৰপিছত 0ৰ আৱিৰ্ভাৱ হ'ল, আৰু 0ৰ দ্বাৰা আমি গম পালোঁ কি যে কোনো এজন মানুহে যে কয় যে মোৰ লগত 0 আছে, তো 0 মানে কি বুজায়, মোৰ লগত একো বস্তুৱে নাই। আৰু এনেকেই 0ৰ পৰা তাৰপিছত আমিতো গম পালোঁ যে 0টো আহিল, এনেকৈ 0ৰ পৰা সৃষ্টি হ'ল, আৰু 0ৰ পিছত যিবিলাক নাম্বাৰ আছে সেইবিলাক আমি গম পালোঁ 1 2 3 4 5 so on। এনেকৈ 0ৰ পৰা আৰম্ভ কৰি আপ টু 1 2 3 কৰি যিমান নাম্বাৰ হয় সেইবিলাকো আমাৰ কোৱা হয় হল নাম্বাৰছ। ইয়াক কি বুলি কোৱা হয়, আমাৰ হল নাম্বাৰছ। তেনেহ'লে আমি দুটা নাম্বাৰছৰ বিষয়ে আমি ডিছকাছ কৰিলোঁ। এটা হ'ল আমাৰ নেচাৰেল নাম্বাৰ আৰু এটা হ'ল আমাৰ হল নাম্বাৰছ। ঠিক আছে, বঢ়িয়া, এনেকৈ চলি থাকিল, চবে আগবাঢ়ি গৈ থাকিল, চবে মানে জীৱনত তোমাৰ মানে ছাকচেছ হ'ল, চবে মানে গৈ থাকিল চ অন। তাৰপিছত তোমালোকক কি আহিল, তাৰপিছত আহিল আমাৰ এনেকুৱা কিছুমান বস্তু, যেনেকুৱা ধৰি লোৱা মই তোমালোকক আৰু এটা, এতিয়া আমি ইয়াতে গুচি আহিম, আমাৰ এই ছাগলী ফাৰ্মতে আমি মানে ৰিটাৰ্ণ আহিম, সেইখিনিতে আমি আহিম, ঠিক আছে। এতিয়া তোমাৰ এই ছাগলী যিখন ফাৰ্ম আছিল, মানে সেই মানুহজনে যিজন ছাগলী ফাৰ্ম দিছিল, এই ছাগলী ফাৰ্মৰ পৰা সি কি কৰিলে, ঠিক আছে, এই ছাগলী ফাৰ্মৰ পৰা সি কি কৰিলে, ঠিক আছে, এই মানুহজনে কি কৰিলে, এই ছাগলী ফাৰ্মৰ পৰা 5টা ছাগলী বেলেগ এজনক দি দিলে, ঠিক আছে, 5টা, মানে কেইটা ছাগলী দিলে, এতিয়া সেই মানুহজনে কি কৰিলে, 5টা ছাগলী এজন ফ্ৰেণ্ডক দিলে, ঠিক আছে, 5টা ছাগলী এজন ফ্ৰেণ্ডক দি দিলে। এতিয়া এই যে 5টা ছাগলী দিলে, সেইটোক আমি কি বুলি ক'ম, +5 বুলি ক'ম নেকি? +5 বুলি ক'লেতো এইটো মানে আৰু বেছিয়ে হ'ব, হয় নাই? এই 5টো ছাগলী যে দি দিলে, মানে সি যে বেলেগক দিলে, সেইটোৰ কাৰণে আমি কি ইউজ কৰিম, -5, ঠিক আছে। বা 10টা ছাগলী দি দিলে, ইয়াৰ কাৰণে আমি কি কৰিম, -10, ঠিক আছে। মানে নিজৰ পৰা বস্তু লৈ কেনে বেলেগক দিয়া, তেতিয়া এই বস্তুটোক আমি কি ক'ম, মাইনাছ বুলি ক'ম, ঠিক আছে। তো এই যিবিলাক -5 -10 বা 15টা দিলে -15, এইবিলাকো আমি কিবা এটা নাম দিব লাগিব, ইয়াতো কোনো নাম নাই। এতিয়ালৈকে আমি গম পালোঁ নেচাৰেল নাম্বাৰ, হল নাম্বাৰ, ঠিক আছে। এই যিবিলাক নাম্বাৰ মাইনাছত থাকে, প্লাছ আমাৰ যিবিলাক নাম্বাৰ প্লাছত থাকে, ঠিক আছে। মানে কি, এতিয়া তোমাৰ মানে ধৰি লোৱা এতিয়া তোমাৰ লগত 5টা ছাগলী আছে আৰু 5টা ছাগলী তোমাক দি দিলে, তেতিয়া কি হ'ব, +5, বা প্লাছ মানে 10টা দিলে +10, হয় না, 15টা দিলে +15, ঠিক আছে। এই নাম্বাৰখিনিক যিবিলাকত মানে মাইনাছো থাকে প্লাছো থাকে, সেইখিনিক আমি ক'ম ইণ্টিজাৰ। ইয়াত কি নাম আছে, এইটো তোমাৰ এইটোৰ নাম দিয়া হয়, তাৰপিছত এইবিলাকৰ নাম দিয়া হ'ল ইণ্টিজাৰ, ঠিক আছে। এনেকৈ এইবিলাকৰ ইণ্টিজাৰ নামে আহি গ'ল। এই ইণ্টিজাৰবিলাক যোৱাৰ পিছত আৰু কিছুমান প্ৰব্লেমৰ সৃষ্টি হ'ল। প্ৰব্লেমবিলাক কি আছিল, ধৰি লোৱা কি হ'ল যে তোমাৰ লগত আছে টোটেল 5টা কেক আছে, ঠিক আছে। তোমাৰ লগত আছে 5টা কেক, অ'কে। 5টা কেকৰ ভিতৰত তুমি 3টা কেক তোমাৰ এজন ফ্ৰেণ্ডক দি দিলা, 3 কেক গিভেন, ঠিক আছে, 3 কেক গিভেন, অ'কে। কেইটা কেক আছিল, টোটেল কেক আছিল 5, ঠিক আছে। টোটেল আছিল কেইটা কেক আছিল তোমাৰ লগত ধৰি লোৱা তোমাৰ লগত কেক আছিল 5টা, টোটেল কেক আছিল 5টা, ঠিক আছে। ইয়াৰ পৰা তুমি 3টা কেক তোমাৰ এজন ফ্ৰেণ্ডক দি দিলা। এতিয়া এই বস্তুখিনি তুমি কেনেকৈ ক'বা,
মানে ক'ব লাগে, ঠিক আছে? মানে 5টা কেক তোমাৰ লগত আছিল, 3টা কেক তুমি দি দিলা। এই বস্তুখিনি তুমি কেনেকৈ ক'বা এতিয়া, বুজি পাইছা? মোৰ লগত টোটেল কেক আছিল 5টা, মই দিলোঁ 3টা, ঠিক আছে? তাৰপিছত ধৰি লোৱা মানে এজ ইট ইজ, মানে ধৰি লোৱা তোমাৰ লগত আছিল 10টা কেক, তুমি দিলা 5টা কেক। এই যে এইবিলাক যিবিলাক নাম্বাৰ আহিল, ঠিক আছে, এইবিলাকে কোৱা হয় তোমাৰ, ইয়াৰে কিছুমান পৰিব ৰেচনেল নাম্বাৰ্ছ আৰু ইয়াৰে কিছুমান পৰিব ইৰেচনেল নাম্বাৰ্ছ, মানে এইবিলাকক নামাকৰণ কৰা হয়। এতিয়া চোৱা, এতিয়া ৰেচনেল নাম্বাৰ্ছ মানে কাক কোৱা হয় সেইটোও জানা দৰকাৰ। ৰেচনেল নাম্বাৰ্ছ মানে কি, ঠিক আছে? ৰেচনেল নাম্বাৰ্ছ মানে কি সেইখিনি বস্তু আমাৰ জানা দৰকাৰ। যে ৰেচনেল নাম্বাৰ্ছ মানে কি, ঠিক আছে? আমি এইটো আমাৰ জানা দৰকাৰ যে ৰেচনেল নাম্বাৰ্ছ মানে কি। যদি কিছুমান যিবিলাক নাম্বাৰক আমি P/Q ফৰ্মত লিখিব পাৰোঁ আৰু Q নট ইকুৱেল টু 0, সেইবিলাক নাম্বাৰক আমি কি বুলি ক'ম? ৰেচনেল নাম্বাৰ্ছ বুলি ক'ম। য'ত আমি P/Q চিষ্টেমত লিখিব পাৰিম আৰু Q নট ইকুৱেল টু 0, এইবিলাকে হ'ব আমাৰ ৰেচনেল নাম্বাৰ্ছ, ঠিক আছে? এইবিলাকক আমি কি বুলি ক'ম? ৰেচনেল নাম্বাৰ্ছ বুলি ক'ম, ঠিক আছে? য'ত আমি P/Q চিষ্টেমত লিখিব পাৰিম কিন্তু Q নট ইকুৱেল টু 0, সেইটো হ'ব আমাৰ ৰেচনেল নাম্বাৰ্ছ। অ'কে, যে যিবিলাক নাম্বাৰক আমি P/Q চিষ্টেমত লিখিব পাৰোঁ, য'ত Qটো কেতিয়াও 0 নহ'ব, সেইটো হ'ব আমাৰ ৰেচনেল নাম্বাৰ্ছ। মানে হ'ল ধৰি লোৱা P মানে ধৰি লোৱা তুমি 2 আৰু Q মানে ধৰি লোৱা 1, ঠিক আছে? তেতিয়া সেইটো হ'ব আমাৰ 2/1। এই যে 2/1 আছে, এইটো হৈছে আমাৰ ৰেচনেল নাম্বাৰ্ছ, ঠিক আছে? মানে 2/1টো ৰেচনেল নাম্বাৰ বুলি কিয় হ'ল, কাৰণ কিয় কোৱা হ'ল, কাৰণ ইয়াত তলত যিটো নাম্বাৰ আছে এইটো 0 নহয়। যদি 0 হ'লে, ধৰি লোৱা যদি এনেকুৱা হ'ল 2/0, এইটোক আমি ক'ব নোৱাৰোঁ, এইটো আমি ৰেচনেল নাম্বাৰ বুলি ক'ব নোৱাৰোঁ। তেনেহ'লে ইয়াক আমি কি বুলি ক'ম? ইয়াক আমি ক'ম ইৰেচনেল নাম্বাৰ্ছ। মানে তলত যদি 0 থাকে, সেই নাম্বাৰটোক আমি কি বুলি কোৱা হয়? ইৰেচনেল নাম্বাৰ বুলি কোৱা হয়। আৰু যদি তলত 0 নাথাকি বেলেগ কিবা নাম্বাৰ থাকে, সেইটোক আমি কি বুলি ক'ম? ৰেচনেল নাম্বাৰ্ছ বুলি ক'ম, ঠিক আছে? অ'কে, তো শেষত তোমালোকে মোক কিছুমান কুৱেশ্যনৰ এনচাৰ দিয়া। ধৰি লোৱা মই তোমাক এটা কুৱেশ্যন ইয়াত দি আছোঁ যে 0.33, ঠিক আছে? তাৰপিছত এই নম্বৰটো কি হ'ব? আমাৰ ৰেচনেল নম্বৰ হ'বনে ইৰেচনেল নম্বৰ হ'ব? এইখিনি জানাৰ এটা আমাৰ টেকনিক আছে। 0.33 টো ক'ৰ পৰা আহিছে? এইটো আহিছে আমাৰ 1/3 ৰ পৰা, ঠিক আছে? 0.33 টো ক'ৰ পৰা আহিছে? আমাৰ 1/3 ৰ পৰা। তো 1/3 যিটো আছে, 1/3 টো আমি P/Q চিষ্টেমত লিখিব পাৰোঁ। P মানে 1, Q মানে 3, আৰু Qটোতো আমাৰ 0 নহয়। আৰু Q নট ইকুৱেল টু 0 মানে কি? P/Q মানে কি? এইটো আমাৰ ৰেচনেল নম্বৰ, গতিকে এইটো আমাৰ ৰেচনেল নম্বৰৰ ভিতৰত পৰি যাব। আৰু একটা এক্সাম্পল ধৰি লোৱা, আৰু এটা নাম্বাৰ আছে তোমাৰ 0.25। এতিয়া 0.25 টো ক'ৰ পৰা আহিছে? অবভিয়াছলি 1/2 ৰ পৰা। তো 1/2 টো কি? P/Q চিষ্টেমত লিখিব পাৰিছোঁ, Q নট ইকুৱেল টু 0, সেইকাৰণে এইটো হৈছে আমাৰ ৰেচনেল নাম্বাৰ। অ'কে, এতিয়া আৰু কিছুমান এক্সাম্পল আমি দিওঁ। ধৰি লোৱা মই যদি তোমালোকক কওঁ √2/1, √2/1 এইটো কিহত পৰিব? ৰেচনেল নে ইৰেচনেল? তোমালোকে হয়তো ক'বা যে ছাৰ আমিতো √2/তলততো 1 আছে, 1 থকাৰ কাৰণে সেইটো আমাৰ কি পৰিব? ৰেচনেল নম্বৰৰ ভিতৰত পৰিব। কিন্তু নহয়, সেইটো ৰেচনেল নম্বৰত নপৰে। কিয়? কাৰণ আমাৰ যে √2 যে আছে, √2 আমাৰ ইণ্টিজাৰ নহয়। মানে কথা কি, ৰেচনেল নাম্বাৰ হ'ব লগা হ'লেতো আমাৰ P/Q হ'ব লাগিব, Q নট ইকুৱেল টু 0 হ'ব লাগিব, প্লাছ P আৰু Qটো আমাৰ ইণ্টিজাৰ হ'ব লাগিব। আৰু ইণ্টিজাৰ কোনবিলাক আছিল? ইণ্টিজাৰ আছিল -1, -2, -5, 0, 1, 2, 3, 5, এইবিলাকক ইণ্টিজাৰ বুলি কোৱা হয়। তো ইয়াতো ৰুট আছে, √2 আছে, তো √2টো আমাৰ ইণ্টিজাৰ নহয়, সেইকাৰণে আমাক কি বুলি কোৱা হ'ব? √2/1 থাকিলে এইটো আমি ইৰেচনেল নাম্বাৰ বুলি ক'ম। কিন্তু √2 নাথাকি যদি আমাৰ 2/1 থাকিলে, তেতিয়া কিন্তু আমাৰ ৰেচনেল নাম্বাৰ হ'ল হয়। কিয়? কাৰণ √2টো আমাৰ ইণ্টিজাৰৰ ভিতৰত পৰি যায়, ঠিক আছে? √2 আমাৰ ইণ্টিজাৰৰ ভিতৰত পৰি যায়। তো এইখিনিয়ে আছিল আজি এই ক্লাছত, আমি এইখিনিৰ বিষয়ে গম পালোঁ। তো কিবা যদি তোমালোকৰ ডাউট থাকে কমেণ্ট কৰি জনাবা, মই সলভ কৰাৰ চেষ্টা কৰিম। তো এইখিনিয়ে, বাকী নেক্সট ক্লাছত। এতিয়া নেক্সটৰ ক্লাছত আমি নাম্বাৰ ছিষ্টেমত আৰু প্ৰব্লেমবিলাক সলভ কৰিম, আৰু যি বস্তু যিখিনি টপিকছ আছে সেইখিনি আমি জানিবলৈ ট্ৰাই কৰিম। তো আজিৰ কাৰণে ইমানেই, ধন্যবাদ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব। থেংক ইউ।